মহানগৰীৰ গণেশগুৰি উৰণ সেতুৰ তলত গণস্বাক্ষৰ অভিযান দেশমাতৃৰ ৰক্ষাৰ স্বাৰ্থত যুদ্ধক্ষেত্ৰত ভাৰতীয় সেনাই দেখুওৱা অদম্বনীয় সাহসৰ বাবে ভাৰতীয় সেনাজনসকলক কৃতজ্ঞতা জ্ঞাপনৰ অৰ্থে অনুষ্ঠিত এই গণস্বাক্ষৰ অভিযান য'ত স্বতঃস্ফূৰ্তভাৱে মহানগৰবাসীক ওলাই আহি স্বাক্ষৰ প্ৰদান কৰে গণস্বাক্ষৰ লিপিত সমগ্ৰ অসমৰ ৰাইজক নিজৰ নিজৰ জিলা অঞ্চলত এই কাৰ্যসূচী আৰম্ভ কৰিবলৈ আহ্বান এই গণস্বাক্ষৰ লিপিসমূহ ভাৰতীয় সেনা জোৱানৰ শীৰ্ষ বিষয়াৰ লগতে সেনা প্ৰধানলৈ প্ৰেৰণ কৰাৰ পৰিকল্পনা মাধুৰ্যপ্ৰাণ মহন্ত প্ৰাক্তন সাংসদ কুইন ওজা অভিজিত বৰকটকীকে প্ৰমুখ্য কৰি মহানগৰীৰ কেইবাগৰাকী সচেতন নাগৰিকে মহানগৰৰ পৰা আৰম্ভ কৰিছে এই গণস্বাক্ষৰ অভিযান কাৰ্যসূচী এগৰাকী ভাৰতবাসী হিচাপে আমি সকলোৱে গৌৰৱ কৰোঁ যে আজি ভাৰতৰ আমাৰ যিসকল জোৱান সৈনিক আৰু যিসকলে সৈনিকসকলৰ নেতৃত্ব দি আছে এইকেইদিন আমি দেখিবলৈ পাইছোঁ যে ভাৰতৰ শক্তি কিমান আৰু ভাৰতখনক ৰক্ষা কৰিবৰ কাৰণে এইসকলে কি ধৰণে প্ৰস্তুত হৈ আছে ইতিমধ্যে নহয়নে সেইকাৰণে আজিও আমি তেওঁলোকৰ টিভিত আমি দেখিছোঁ তেওঁলোকৰ পৰা বাৰ্তা আমি পাইছোঁ যে আগৰ নিচিনাকৈ ভাবিব নালাগে চীনা সৈন্য আহি পেলাই আমাৰ তেজপুৰ পাইছিলে আজি কিন্তু ভাৰতৰ শক্তি বিশ্বৰ ওচৰত সকলোৱে গম পাইছে যে ভাৰতীয় সেনাৰ প্ৰতিটো মুহূৰ্তত যিকোনো অৱস্থাৰ কাৰণে কোনোবা আমাৰ শত্ৰুপক্ষৰ আক্ৰমণৰ কাৰণে সদায় হস্তমাৰ সাজু হৈ আছে এই কথা হয়তো আমাৰ শত্ৰুপক্ষ গম পোৱা নাছিলে সেয়েহে মই যোৱা দিনকেইটাত মই আমাৰ পৰ্যালোচনা হৈছে মই দেখিছোঁ তাত আমাৰ যিসকল আমাৰ আৰ্মিৰ বিভিন্ন বিষয়ত থকা আমাৰ লোকসকলে কৈছে যে ভাৰত আজি এখন এনেকুৱা ৰাষ্ট্ৰ যিখন ৰাষ্ট্ৰৰ যি আমাৰ সামৰিক শক্তি সেইটো কাৰো লগত তুলনা নহয় সেইকাৰণে মই ভাবোঁ যে আমি এইটো বিশেষ ব্যাখ্যা দিব নাযাওঁ কিন্তু যিসকলে বিশেষ সাহসেৰে ইমান সাহসেৰে সৈনিকসকলে সদায় আমাক ৰক্ষা কৰি আছে নহয়নে তেখেতসকলক বীৰ বুলি এইকাৰণেই কোৱা যায় আজিও তেওঁলোকে আমাক তেওঁলোকৰ পৰাক্ৰমেৰে পাকিস্তানক হাৰ বনাবলৈ সক্ষম হৈছে আৰু সেয়েহে তেখেতসকলক মোৰ হৃদয়ৰ পৰা মোৰ সন্মান যাচিছোঁ ধন্যবাদ দিছোঁ আৰু আমি সকলো আপোনালোকৰ লগত আছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া সিদিনা এখন আমাৰ সভা হৈছিলে সৰুকৈ তাতে এটা কথা কৈছে যে এই সময়ত যেতিয়া যুদ্ধ এখনৰ আমি ভাবোঁ যে যুদ্ধ এখন হ'ব সেই সময়ত আমি অস্থিৰ নহয় সেই যুদ্ধ কৰিবলৈ যোৱা সৈনিকসকলৰ যোনসকলৰ পৰিয়াল থাকে তেওঁলোকৰ ওচৰত যায় তেওঁলোকৰ কি প্ৰয়োজন এই বিপদৰ সময়ত বা এই যুদ্ধত যে ইমানবোৰ মানুহ কেতিয়াবা হৈ যায় যে তেজ লাগে তেওঁলোকক শুশ্ৰূষা কৰিব লাগে তাৰ কাৰণে আমাক আচলতে সাজু হ'ব দিছে এই ধৰণৰ আমি ভাবাহে প্ৰয়োজন আছে যে সৈনিকসকলক কি ধৰণে আমিতো যুদ্ধক্ষেত্ৰত যাব নোৱাৰোঁ নহয়নে তেওঁলোকক আমি কেনেকৈ শাৰীৰিকভাৱে কায়িকভাৱে কেনেকৈ সহায় কৰিব পাৰোঁ সেইটোৱে আচলতে মূল লক্ষ্য হ'ব লাগে আৰু সেইটোৱে হয়তো আজি ইয়াত এই যে চহী আমি কৰিলোঁ এটা স্বাক্ষৰ কৰিলোঁ সেইটো তাৰে এটা পৰিকল্পনা বুলিয়ে মই ক'ব খোজোঁ যে আমি আপোনালোকৰ লগত আছোঁ নহয়নে আমি আপোনালোকৰ লগত আছোঁ শাৰীৰিকভাৱে নহ'লেও আমি বেলেগ ধৰণে হ'লেও আপোনালোকৰ লগত আমি আছোঁ আপোনালোকে আমাক সাহস দিছে আৰু আমিও আপোনালোকক আমাৰ ফালৰ পৰা সকলোৰে ভাৰতবাসীৰ পৰা আমি আপোনালোকক উদগনি জগাইছোঁ আপোনালোকে যেন যিকোনো মুহূৰ্তৰ যিকোনো পৰিস্থিতিত সদায় ভাৰত মাতৃ সেৱা কৰা উপলক্ষে যাৰ সীমান্ত ৰক্ষক হিচাপে আছে আপোনালোক সদায় জয়ী হৈ থাকে ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24